নমস্কাৰ প্ৰিয় বন্ধুসকল। নাই এনেই এখন পিন্ধি আছিলোঁ, একো খোৱাও নাই, চকু ৰঙা হৈ থকা নাই আমাৰ। আমি আজি লাইভটো আহিছোঁ। আজি যি যোৰহাটত আমাৰ এটা কাৰ্যসূচী হৈ গ'ল, বীৰ লাচিত সেনা অসমৰ নেতা শৃংখল চলিহাৰ নেতৃত্বত যি এটা কাৰ্যসূচী হৈ গ'ল, সেই কাৰ্যসূচীটোৰ সম্পৰ্কত আমি অলপ কথা পাতিবৰ কাৰণে আজি লাইভত আহিছোঁ। যিটো আজি কাৰ্যসূচী হ'ল, সেই কাৰ্যসূচীটোৰ আচলতে লক্ষ্য কি, উদ্দেশ্য কি, আমাৰ বুজাত বহুত অসুবিধা হৈছে, যাৰ কাৰণে আজি আমি লাইভত আহি কথাখিনি আপোনালোকৰ লগত আলোচনা কৰিবলৈ প্ৰয়োজন বোধ কৰিলোঁ। কাৰণ আমি দেখিবলৈ পালোঁ যে বীৰ লাচিত সেনা অসমৰ এজন নেতা শৃংখল চলিহা, যিজন প্ৰায় সকলোৱে চিনি পায়, কাৰণ আজিকালি হোৱা দোৱা কৰি থকা মানুহকতো সকলোৱে চিনি পায়েই, কাৰণ তেওঁ প্ৰায় নিউজত ওলায়ো থাকে। জাতিৰ প্ৰতি অৱদান কি সেইসমূহ পিছৰ বিবেচনাৰ বিষয়, কিন্তু তেখেতক সকলোৱে চিনি পায়। এই আজি যি লাচিত সেনাৰ যি যোৰহাটত এটা কাৰ্যসূচী হ'ল, সেই কাৰ্যসূচীটোত তেওঁলোকে দুই তিনিটা কথাত কাৰ্যসূচীটো লোৱা যেন দেখালে, কিন্তু আচল তেওঁলোকৰ উদ্দেশ্য কি বুজাত বহুত অসুবিধা হৈছে। কাৰণ তেওঁলোকে এবাৰ কয় যে কিবা যোৰহাটৰ কোনোবা এজন ঠিকাদাৰ, কি নাম, আজাদ চৌধুৰী নামৰ এজন কিবা ঠিকাদাৰ হ'বলা, তেখেত বাংলাদেশী। এবাৰ কয় শৃংখল চলিহাই যে আজাদ চৌধুৰী বাংলাদেশী। আকৌ এবাৰ কয় বোলে পৌৰসভাৰ 20টাৰ ভিতৰত 18টা ঠিকাই আজাদ চৌধুৰীয়ে পায়। আকৌ এবাৰ কয় আজাদ চৌধুৰী বেদখলকাৰী। এতিয়া আচলতে আজাদ চৌধুৰী হয় কি, সেইটো আমাৰ বুজাত অসুবিধা হৈছে। মানে শৃংখল চলিহাই আজি যিটো আন্দোলন কৰিলে, সেই আন্দোলনটো কাৰ বিৰুদ্ধে, কাৰ বিপক্ষে, কি কৰিলে, একো বুজাত মানে আমি একো বুজি পোৱা নাই, মানে কি কৰিলে তেওঁ। অৱশ্যে গোটেই যোৰহাট জিলাখনত 2011 চনৰ যি চেঞ্চাছ, সেই চেঞ্চাছৰ তথ্য অনুসৰি 10,92,000 মানুহ আছে। আজিৰ কাৰ্যসূচীত কিমান মানুহ হৈছে আমি ভালদৰে নাজানো বাৰু, কাৰণ আমি তাত যোৱাও নাই, আমি উপস্থিতো নাই, দেখাও নাই। মিডিয়াত যি দেখিছোঁ সেয়াই আৰু। কিন্তু এই যি কাৰ্যসূচীটোত তেওঁলোকে, মই এটাকৈ তিনিটা বিষয়ৰ ওপৰতে আলোচনা কৰিবলৈ যাম। প্ৰথম কথা, শৃংখল চলিহাই যিটো এটা মানে ৰেলীটোত যিটো এটা পৰিৱেশ সৃষ্টি কৰিলে, যেনেধৰণে তেওঁ কৈ আছে যে যোৰহাটত বাংলাদেশীৰ উদ্ভণ্ডালি নচলিব। ঠিক আছে, হয়, আমিও কৈছোঁ যোৰহাটত বাংলাদেশীৰ উদ্ভণ্ডালি নচলিব, কিন্তু তেওঁ যিটো মানে পৰিৱেশ সৃষ্টি কৰিবলৈ বিচাৰিছে, সেই পৰ্যায়ত যোৰহাট জিলাত বাংলাদেশী আছে বুলি আমি নাজানো, আমি দেখাও নাই, কাৰণ আমি নিজেই যোৰহাটৰ হয়। শৃংখল চলিহা যোৰহাটৰ নহয়, তেখেত শিৱসাগৰৰ। তেখেতে শিৱসাগৰত কি কৰিছে, কি নকৰিছে শিৱসাগৰৰ ৰাইজে ভালদৰে জানে, যাৰ কাৰণে তেখেতে শিৱসাগৰ এৰি অলৈ তলৈ ঘূৰি ফুৰিবলগীয়া হৈছে। কিন্তু যোৰহাটৰ বিষয়ে আমি ভালদৰে জানো। যোৰহাটত তেওঁ যিটো পৰিৱেশ ৰচনা কৰিছে, হয় ক'ৰবাত এজন দুজন বাংলাদেশী থাকিব পাৰে, আমি এইটো কোৱা নাই যে যোৰহাটত মিঞা নাই, মিঞা আছে, কিন্তু মিঞা হ'ল বুলি কাৰোবাক খেদিব এনেকুৱা ধৰণৰ কোনো সংবিধানে নিয়ম দিয়া নাই, নীতি দিয়া নাই, কোনো আইন নাই এনেকুৱা ধৰণৰ যে কোনোবা মিঞা হ'লেই খেদিব। যদি তেওঁ বাংলাদেশী হয় তেতিয়াহ'লে খেদক, আমিও সমৰ্থন কৰিম, আমিও সহযোগ কৰিম। কিন্তু শৃংখল চলিহা কোন বাংলাদেশী খেদিবলৈ? অসমত চৰকাৰ নাই নি, পুলিচ নাই নি, প্ৰশাসন নাই নি? শৃংখল চলিহা কোন হয় অসমত যাকে তাকে বাংলাদেশী বুলি সন্দেহ কৰিবৰ কাৰণে? তেওঁৰ সন্দেহ মনত উপজিছে, তেখেতে সেইটো বিষয়ত তেওঁৰ হাতত যি তথ্য আছে সেই তথ্য লৈ আইনৰ কাষ চাপক, আৰু সেই হিচাপত ব্যৱস্থা লৈ আইনে গ্ৰহণ কৰিব নিশ্চয়। কাৰণ বৰ্তমানৰ চৰকাৰখন জাতি মাটি ভেটিৰ চৰকাৰ, আৰু তেওঁলোকে প্ৰায়েই মানে এইসমূহ বিষয়তে তেওঁলোকে ৰাজনীতি কৰি থাকে, বিদেশী বাংলাদেশী এইবিলাক ইছ্যুতে তেওঁলোকে ৰাজনীতি কৰি থাকে। গতিকে আমি ভাবিছোঁ, হয় কৈছিলেতো কোনোবা এটা 16 মে'ত বাংলাদেশীয়ে টালি টোপোলা বান্ধি অসমৰ পৰা যাবগৈ বুলি কৈছিলে, 2014 চনতেই কৈছিলে। এতিয়া 24-25 চনলৈকে যদি বাংলাদেশী আছে, এইটোতো এটা অত্যন্ত আচৰিত কথা। হ'লেও আমি আশা কৰিছোঁ, যিহেতু তেওঁলোকে বাংলাদেশীৰ নাম লৈয়ে ৰাজনীতি কৰি থাকে, গতিকে নিশ্চয়কৈ শৃংখল চলিহাৰ হাতত যদি কিবা তথ্য আছে যে কোনোবা ব্যক্তি বাংলাদেশী হয়, সেই তথ্যখিনি চৰকাৰৰ ওচৰত দিলে নিশ্চয়কৈ চৰকাৰে এই বিষয়ত ব্যৱস্থা গ্ৰহণ কৰিব। কিন্তু শৃংখল চলিহাক কোনে দায়িত্ব দিলে যোৰহাটৰ অভিভাৱক হিচাপে? তেওঁ হয় কোন যোৰহাটত আহিলৈ এনেকুৱা এটা যোৰহাটক বদনাম কৰিবলৈ?
যোৰহাটত ইমান বাংলাদেশী আছে বুলি যোৰহাটৰ কোনো এজন ব্যক্তিয়ে গম নাপায়, কিন্তু শৃংখল চলিহা শিৱসাগৰৰ পৰা আহি গম পায়। আৰু শৃংখল চলিহা যিদৰে এজন নাগৰিক, তেনেদৰে ভাৰতীয় যিসকল মিয়া হওক, গৰীয়া, মৰীয়া, আহোম, কোচ, কলিতা, যি জনগোষ্ঠীৰে নহওক, ভাৰতবৰ্ষৰ নাগৰিক হিচাপে প্ৰত্যেকজন নাগৰিকৰ অধিকাৰ সমান। তেনে ক্ষেত্ৰত এজন নাগৰিকে আন এজন নাগৰিকক সন্দেহ কৰিব আৰু সন্দেহ কৰি লৈ হাতত হেংদাং লৈ আহি সমদল কৰিব। আৰু সেই যি শৃংখল চলিহাক যোৱা কেইদিনমান আগত বহিৰাগত বুলি কয় যি তেওঁলোকে, সেই তেনেধৰণৰ কিবা পেট্ৰল পাম্পৰ কিবা এটা কথাত এই যি বিজেপিৰ গাড়ীত কালি উঠি যিজন আহিছিলে, কি কয় এজন শংকৰ বৰুৱা, সেই তেখেতৰ লগত যিটো ঘটনাত তেওঁ ডিব্ৰুগড়লৈ গৈ থাকোঁতে বাটতে যিজনক আটক কৰিলে, সেইজন ব্যক্তিক কিন্তু আজিৰ দিনত যোৰহাটত কেনেকৈ প্ৰশাসনে অনুমতি দিব পাৰিলে? যি সময়ত প্ৰশাসনে কোনো দল সংগঠনক আন্দোলন কৰিবলৈ অনুমতি নিদিয়ে, সেই সময়ত এই সংগঠনটোৱে কেনেকৈ অনুমতি পালে? কেনেকৈ অনুমতি পালে? কোনেও যদি অনুমতি নাপায়, ইয়াৰ ৰহস্যটো কি? তেওঁলোকৰ কি এনে ইমান দীঘল হাত আছে যে তেওঁলোকে অনুমতি পাই যায়? দ্বিতীয় কথা, শৃংখল চলিহা বুলিয়েই নহয়, যিকোনো ব্যক্তিয়ে ডাইৰেক্টলি কোনো ব্যক্তিক আঙুলি টোৱাই বিদেশী বুলি, বাংলাদেশী বুলি লাঞ্ছনা লগোৱাৰ কোনো অধিকাৰ নাই। তেওঁলোকৰ কিবা সন্দেহ হৈছে, তেওঁলোকে চৰকাৰৰ লগত যোগাযোগ কৰক, প্ৰশাসনক তথ্য দিয়ক। কিন্তু এনেদৰে হৈ চৈ কৰি কোনো ব্যক্তিক সমাজত সামাজিকভাৱে অপদস্থ কৰাৰ কোনো অধিকাৰ কোনো দল হওক, সংগঠন হওক বা ব্যক্তি হওক কাৰোৱেই নাই। দ্বিতীয় কথা, আন্দোলনটো তেওঁলোকে প্ৰথম কথা আছিলে তেওঁলোকৰ ঠিকা। যি যোৰহাটৰ কিবা পৌৰসভাৰ ঠিকাৰ কথা কৈছে যে পৌৰসভাৰ 20টা ঠিকা ওলালে বোলে 18টাই আজাদ চৌধুৰীয়ে পায়। আমি সিমানখিনি নাজানো, কাৰণ আমি ঠিকা বিচাৰি যোৱাও নাই। যদি কোনোবা গৈছে নিশ্চয়কৈ সেয়া গম পাব। কিন্তু আজাদ চৌধুৰীয়ে 18টা পায়, 20টা পায়, 1টা পায়, 2টা পায়, সেইখিনি আমি নাজানো। সেইখিনি টেকনিকেল নিয়ম অনুসৰি হয়তো তেওঁ টেণ্ডাৰত পালে পাবও পাৰে, সেই বিষয়ত আমি ক'বলৈ নাযাওঁ। বা আজাদ চৌধুৰীৰ ঠিকা কৰাৰ অধিকাৰ নাই বুলিও কোনেও ক'ব নোৱাৰে যদি তেওঁ ভাৰতৰ নাগৰিক হয়। আৰু তেওঁ যিহেতুকে কালি আমি দেখিছোঁ তেওঁ ভাৰতীয় পাছপোৰ্ট দেখাইছে, গতিকে তেখেতক আমি এতিয়ালৈকে ভাৰতীয় বুলিয়ে ভাবিবলৈ বাধ্য। যদি তেখেত ভাৰতীয় নহয়, তেনেহ'লে প্ৰশাসনে তেখেতৰ ওপৰত ব্যৱস্থা লওক, প্ৰশাসনে প্ৰমাণ কৰক যে তেওঁ ভাৰতীয় নহয়। আৰু যদি তেখেত ভাৰতীয় নাগৰিক হয়, যোৰহাটৰ বাসিন্দা হয়, যোৰহাট পৌৰসভা এলেকাৰ ভিতৰৰ মানুহ হয়, তেনেহ'লে তেখেতে ঠিকা কৰাত কোনো আপত্তি থকাৰ কোনো যুক্তিযুক্ততা নাই। আৰু বিশেষকৈ শৃংখল চলিহাই ঠিকাৰ ক্ষেত্ৰত মাত মাতিবলৈ তেওঁ হ'ল শিৱসাগৰৰ, তেওঁ এজন শিৱসাগৰৰ ব্যক্তি। তেওঁ আহি যোৰহাট পৌৰসভাৰ ঠিকাৰ বিষয়ত মাত মাতিবলৈ প্ৰয়োজন কি? আমি শুনিছোঁ, আমি নিউজতে শুনিছোঁ যে বিভিন্ন ধৰণৰ কথা ওলাইছে। আজাদ চৌধুৰীৰ বক্তব্যও আমি শুনিছোঁ, শৃংখল চলিহাৰ বক্তব্যও শুনিছোঁ, অভিযোগো শুনিছোঁ, আমি প্ৰতি অভিযোগো শুনিছোঁ। আৰু আমাৰ বিবেচনা শক্তি আছে। কোনোবাই আহ হৈ আহ, ওলাই আহ বুলি ক'লে আমি কোনো বিবেচনা নকৰাকৈ ওলাই যোৱা মানুহ নহয়। আমি ওলাই গৈছিলোঁ, কা আন্দোলনতো ওলাই গৈছিলোঁ। আমি যিমান চৰকাৰৰ দেশ বিৰোধী নীতি আছে, প্ৰত্যেকটো নীতি আমি সমালোচনা কৰি আহিছোঁ। বা যিমান মানে জনসাধাৰণৰ স্বাৰ্থৰ বিপক্ষে নতুন আইন হওক, বিধেয়ক হওক আহিছে, আমি সমালোচনা কৰি আহিছোঁ। কিন্তু এজন শিৱসাগৰৰ ব্যক্তি আহি যোৰহাটৰ পৌৰসভাৰ ঠিকাৰ বিষয়ত ইমান উত্তাল প্ৰতিবাদ কৰাৰ কোনো যুক্তিযুক্ততা আমি দেখিবলৈ পোৱা নাই। এই বিষয়ত যদি প্ৰতিবাদ কৰিবলৈ আছিলে, লাচি থানাৰ জিলা সমিতি আছে যোৰহাটৰ, তেওঁলোকে কৰিলেহেঁতেন প্ৰতিবাদ। কিন্তু কেন্দ্ৰীয় সমিতিৰ তাত কাম কি? আচলতে কি কথা নিমিলাৰ ফলত তেওঁলোকে কেন্দ্ৰীয় সমিতি আহি পৌৰসভাৰ ঠিকাৰ বিষয়ত মাত মাতিবলগীয়া হ'ল। আৰু লগতে আজাদ চৌধুৰীয়ে এটা বাইটত আমি কোৱা শুনিলোঁ যে তেখেতে নিজেই RTI কৰিছে। যোৱা কিমান চনৰ পৰা যোৰহাট পৌৰসভাৰ কিমান নিবিদা আহ্বান কৰা হৈছিলে, মানে টেণ্ডাৰ নটিচ আহিছিলে, আৰু তাৰ ভিতৰত তেখেতে কিমান পালে সেই বিষয়ত তেখেতে নিজেই RTI কৰিছে। আৰু ইয়াৰ ওপৰত তথ্য তেখেতে ৰাজহুৱা কৰিম বুলি কৈছে। গতিকে আমি সেই তেখেতৰ পক্ষ শুনিবলৈ আমি অপেক্ষা কৰিম। আৰু তৃতীয়টো কথা হৈ গ'ল, আৰু এটা তেওঁলোকে কথা কৈছিলে, ঠিকা কৈছিলে আৰু বাংলাদেশ আৰু কি কয় বেদখলৰ কথা কৈছিলে।
যদিহে বেদখলৰ বিষয়ত তেওঁলোকে মাত মাতিবলৈ আছে বেদখলৰ বিষয়ত মাতক যদি বাংলাদেশী বুলি কিবা প্ৰমাণ আছে বাংলাদেশী বুলি মাতক আৰু যদি ঠিকাই লাগে তেতিয়াহ'লে ঠিকাৰ বিষয়ত মাত মাতক কোনোবা মানে এটা ট্ৰেক থাকিব লাগিব ন মানে মই এটা মানুহক ধৰি লৈ পেলাই তাক প্ৰথমে কিবা এটা ক'লোঁ সেইটোত নোৱাৰিলোঁ বেলেগ কিবা এটা ক'লোঁ সেইটোত নোৱাৰিলোঁ আকৌ কিবা এটা ক'লোঁ এইটো কেনেকুৱা ধৰণৰ কথা আৰু বিশেষকৈ বাৰু ঠিকা আৰু ঠিকাৰ ক্ষেত্ৰতো চিধা চিধি কথা ক'বলৈ গ'লে শৃংখল চলিহাৰ যদি ঠিকা কৰিবলৈ মন আছে ডাঙৰীয়া আপোনাৰ শিৱসাগৰ জিলাটো পৌৰসভা আছে শিৱসাগৰত আপোনাৰ খুব ঘনিষ্ঠ বিধায়ক আছে তেওঁলোকৰ লগত কথা পাতক আপুনি তাতে ঠিকা কৰক যোৰহাটৰ আহি পৌৰসভাত ঠিকাৰ বিষয়ত আপুনি কথা নেপাতিলেও হ'ব যদি যোৰহাটৰ ঠিকাৰ বিষয়ত কিবা কথা পাতিবলগীয়া আছে আপোনালোকৰ নিশ্চয়কৈ যোৰহাটৰ জিলা সমিতি আছে সেই জিলা সমিতিক দায়িত্ব দিয়ক যোৰহাট জিলাৰ এই এনেকুৱা ধৰণৰ ভিতৰুৱা বিষয়সমূহ সমাধান কৰিবলৈ কিন্তু আপুনি যিটো মানে বিদেশী খেদা আন্দোলন কৰিবলৈ যোৰহাটলৈ আহিলে এইটো আচলতে অত্যন্ত অপমানজনক যোৰহাটৰ কাৰণে অত্যন্ত অপমানজনক আপুনি আজি যি আন্দোলন কৰিলে ইয়াৰ পৰা এনেকুৱা এটা মেছেজ পঠালে গোটেই অসমৰ কাৰণে যে গোটেই যোৰহাটখন মানে বাংলাদেশে গ্ৰাস কৰি দিলে আচলতে অসমৰ যোৰহাটৰ পৰিস্থিতি এনেকুৱা নেকি তেওঁ যিজন আজাদ চৌধুৰী নামৰ ব্যক্তিৰ কথা অভিযোগ আনিছে সেইজনেই বাংলাদেশী বুলি এতিয়ালৈকে প্ৰমাণ কৰিব পৰা নাই কিন্তু এজন ব্যক্তি বাংলাদেশী বুলি প্ৰমাণ কৰিবৰ কাৰণে ৩০০-৪০০ মানুহ লৈ ৰাজপথত আন্দোলন কৰি তেওঁ কি বুজাব বিচাৰিলে তেওঁ এইটো বুজাব বিচাৰিছে নি যোৰহাটত কোনো যোগ্য মানুহ নাই যোৰহাটত কোনো মানে চকু থকা দেখা মানুহ নাই যোৰহাটৰ মানুহে মাত মাতিব নেজানে নে যোৰহাটৰ মানুহ বাংলাদেশী প্ৰেমী যোৰহাটত যদি কোনোবা বাংলাদেশী থকাৰ আমি খবৰ পাওঁ শৃংখল চলিহাতকৈ আমি আগত গৈ সেই বাংলাদেশী খেদিবৰ কাৰণে ব্যৱস্থা কৰিবলৈ চৰকাৰৰ ওচৰত যেনেকৈ হেঁচা দিব লাগে হেঁচা দি আমি সেই বাংলাদেশী খেদাবৰ কাৰণে আমি বাধ্য কৰিম যদিহে তেখেত প্ৰকৃততে বাংলাদেশী হয় কিন্তু যদি তেখেত প্ৰকৃততে বাংলাদেশী বুলি কোনো প্ৰমাণেই নাই কোনো নথিয়েই নাই তেনেহ'লে সন্দেহৰ ভিত্তিত কি বুলি তেখেতে যাকে তাকে বাংলাদেশী বুলি সন্দেহ কৰিব তেনেকৈ সন্দেহৰ ভিত্তিত যদি চলে ময়ো কাইলৈ কাৰোবাক সন্দেহ কৰিব পাৰিম আন এজনে আন এজনক সন্দেহ কৰিব আকৌ সন্দেহ কৰি সেইজনক খেদিবলৈ বুলি আমি যদি আইন আদালতৰ কাষ নেচাপি যদি এটা সমদল লৈ এনেকৈ ওলাই যাওঁ হাতে হাতে কিবা কিবি লৈ তেনেহ'লে কি পৰিৱেশ হ'ব আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিজন আমাৰ অসমৰ মুখ্যমন্ত্ৰী আৰু তেখেত গৃহমন্ত্ৰীও তেখেতেই এই শৃংখল চলিহাকে শিৱসাগৰত কিবা কোনোবা বহিৰাগত বুলি তেওঁলোকৰ ভাষা সেইটো বহিৰাগত তেওঁলোকে সেইজনক সেই বিষয়ত কিবা আন্দোলন কৰিবলৈ যাওঁতে তেওঁক বাটত আটক কৰি ৰাখিব পাৰে কিন্তু যোৰহাটখন অশান্ত কৰিবলৈ কিহৰ কাৰণে এৰি দিয়া হৈছে কিহৰ কাৰণে তেখেতক আজি মুকলিকে যোৰহাটলৈ আহিবলৈ দিছে আমি কোৱা নাই শৃংখল চলিহাক ডিব্ৰুগড়লৈ যাওঁতে যেনেকৈ ঠেলিয়াই গতিয়াই পেলাই গাড়ীত ভৰাই নিছিলে আমি সেইটো সমৰ্থন নকৰোঁ আৰু এই সম্পৰ্কত আপুনি মোৰ ফেচবুক চালেই দেখিব ইয়াতে মই পোষ্ট দি থৈছোঁ যে শৃংখলক মই বেয়া পাওঁ যদিও এজন অসমীয়া ল'ৰাক ঠেলিয়াই গতিয়াই তেনেকৈ নিয়াটো আমি সমৰ্থন কৰিব নোৱাৰোঁ সেই কথা মই এই ফেচবুকতে লিখা আছে আপোনালোকে চাব পাৰে কিন্তু এই শৃংখল চলিহাক কিন্তু এনেধৰণে ইখন ডিষ্ট্ৰিক্টৰ পৰা সিখন ডিষ্ট্ৰিক্টত অশান্তি বিয়পাবলৈ ঘূৰি থাকিবলৈও দিব নোৱাৰি আমি চৰকাৰ প্ৰশাসনক অনুৰোধ জনাইছোঁ এই শৃংখল চলিহাই আজিৰ প্ৰতিবাদটোৰ বিষয় লৈ কালিয়ে তেখেতে মেছেজ দিছিলে কিন্তু তেখেতক আমি ধৰি লৈ যাব পৰা নাই কিন্তু তেখেতক আধা বাটৰ পৰা ঘূৰাই পঠিয়াব পাৰিলেহেঁতেন সন্মান সহকাৰে তেখেতক ক'ৰবাত বহুৱাই থ'ব পাৰিলেহেঁতেন এইটো কোনো প্ৰক্ৰিয়া নহয় এইটো এজন বাংলাদেশী বুলি তেওঁ অভিযোগ কৰিছে এজন বাংলাদেশী কিন্তু তাৰ কোনো প্ৰমাণ নাই এজন ব্যক্তিক খেদিবৰ কাৰণে তেওঁ এটা সমদল উলিয়াই লৈ এনেকৈ আহিব এইটো আচলতে কোনো প্ৰক্ৰিয়া নহয় কোনো নিয়ম নহয় এইটো আচলতে গৃহ বিভাগৰ চৰম বিফলতা আজি শৃংখল চলিহাৰ যিটো কাৰ্যসূচী আজি যিটো যোৰহাটত কাৰ্যসূচী ল'লে এই কাৰ্যসূচীটোৱে আচলতে অসমৰ গৃহ বিভাগৰহে বিফলতা উদঙাই দিছে ইয়াত দুটা ক্ষেত্ৰত বিফলতা উদঙাই দিছে যদি বিজেপি হিচাপে চাব যোৱা যায় এইটো তিনিটা বিষয় আহিব কাৰণ কি কয় এজন কি চৌধুৰী নামটোৱে আমিতো তেনেকৈ চিনিও নাপাওঁ আমাৰ তেনেকৈ যোৰহাটৰে মানুহ যদিও আমাৰ কাম নাই ন তেখেতক কি কয় আজাদ চৌধুৰী আমিতো ঠিকাদাৰো নহয় হা বা আমি কোনো প্ৰশাসনো নহয়
বা আমি কোনো ইনফৰমেশ্যন ব্যুৰোৰ মানুহো নহয় যাতে আমাৰ হাতত গোটেই অসমৰ কোন বাংলাদেশী, কোন দেশী, কোন চোৰ, কোন ডকাইত, কোন দগাবাজ আমাৰ হাতত তথ্য আছে, এনেধৰণৰ আমি কোনো দায়িত্বত থকা মানুহ নহয়। গতিকে আমি এইবিলাক মানুহ ইমান বৰ বিশেষ চিনি নাপাওঁ। কিন্তু কোনোবাই কিবা লিংকত চিনি পাবও পাৰে, সেইটো বিষয়টো আমাৰ ক'বলগীয়া নাই। কিন্তু এই যি আজাদ চৌধুৰী, তেখেত এজন মুছলমান মানুহ। এই চৰকাৰখনৰতো গোটেই নীতিখিনি জানে, সকলোৱে জানে। কিন্তু এই আজাদ চৌধুৰীয়ে কেনেকৈ পৌৰসভাৰ মাটি দখল কৰিলে, কেনেকৈ সেই পৌৰসভাৰ মাটিত তেখেতে ঘৰ বনোৱাৰ পাৰ্মিশ্যন পালে, কেনেকৈ তেখেতে বিজেপি চৰকাৰ থকা অৱস্থাটো ঠিকা পাই আছে, এইসমূহ তেওঁলোকৰ নিজৰ ভিতৰৰ কথা, নিজৰ মানে বিজেপিক ভাল পোৱা মানুহবিলাকে চিন্তা কৰিব কেনেকৈ হৈ আছে, আজাদ চৌধুৰীয়ে কেনেকৈ পাই আছে। সেইটো আমাৰ মেটাৰ নহয়। আমাৰ আজাদ চৌধুৰীয়ে পাওক, কোনোবা গগৈ, কোনোবা শৰ্মাই পাওক, আমাৰ তাত কোনো আপত্তি নাই, ক'ব লগা নাই, আমি ঠিকা বিচাৰি যাবলৈও নাই। কিন্তু যিসকলে বিজেপিক ভোট দিছিলে, কি বুলি ভোট দিছিলে সেয়াও তেওঁলোকে জানে। আৰু যি বুলি ভোট দিয়ক, এই আজাদ চৌধুৰীয়ে কেনেকৈ বিজেপিৰ দিনত ঠিকা পাই আছে, কেনেকৈ মাটিৰ আবণ্টন পাইছে, এইসমূহ আপোনালোকে বিজেপিত ভোট দিয়াসকলে সদাশয় ৰাইজে চিন্তা কৰিব। কিন্তু এই যিটো আকৌ কথা আহিলে বেদখলকাৰী কথাটোতো বিজেপিৰ দিনত বেদখল কৰিছে, এইটোতো আচৰিত কথা, এইটো গৃহ বিভাগৰ চৰম মানে বিফলতা। দ্বিতীয়তে যি বাংলাদেশীৰ কথা কৈছে, আমি এজন বাংলাদেশী বুলি কোৱা নাই। যদি এজন বাংলাদেশীৰ কাৰণে শৃংখল চলিহাই এনেকৈ আন্দোলন কৰিছে, এইটোতো অত্যন্ত হাস্যকৰ বিষয়। যদিহে শৃংখল চলিহাই আন্দোলন কৰাৰ ধৰণেৰে গোটেই যোৰহাট বাংলাদেশীৰে বিয়পি আছে, তেনেহ'লে 2014 চনত কেন্দ্ৰত বিজেপি চৰকাৰ আহিছিলে, 2016 চনত জাতি মাটি ভেটিৰ চৰকাৰ আহিছিলে অসমত, 2021ত অসমৰ একেবাৰে মানে কি কয় মানে চাণক্য, অসমৰ চাণক্যজন মুখ্যমন্ত্ৰী হৈছিলে 2021 চনত। আৰু যি বিজেপি চৰকাৰে কেৱল বাংলাদেশ বিৰোধী বুলি কৈয়েই ৰাজনীতি কৰি থাকে, কাম কি কৰিছে আমি নাজানো। বাংলাদেশী আজিলৈকে প্ৰকৃত বাংলাদেশী কেইটা খেদিলে আমি আজিলৈকে সেইখিনি খবৰ আমাৰ হাতত নাই। কিন্তু এই চৰকাৰখন থকাৰ অৱস্থাত আজি শৃংখল চলিহাই আহি লৈ যোৰহাটত বাংলাদেশী খেদিবৰ কাৰণে আন্দোলন কৰিছে যোৰহাট নগৰৰ মাজমজিয়াত। আৰু আটাইতকৈ আচৰিতভাৱে আমি দেখিবলৈ পালোঁ, যোৰহাট জিলাৰ বিজেপিৰ ভাল পদবীত থকা মানুহে শৃংখল চলিহাৰ এই আন্দোলনক সমৰ্থন কৰিছে। তাৰমানে তেওঁলোকে আওপকীয়াকৈ কি বুজালে, নিজৰ চৰকাৰখনকে তেওঁলোকে উপলুঙা কৰিছে বুলি ক'ব লাগিব। কাৰণ নিজৰ শাসনত নিজে যি দলৰ প্ৰতিনিধিত্ব কৰি আছে, সেই দলৰ চৰকাৰ চলি আছে, তাৰপিছত তেওঁলোকে বাংলাদেশী খেদিবলৈ এটা সংগঠনক সমৰ্থন কৰিবলগীয়া হৈছে। এইটো আচৰিত কথা। এই গোটেই কথাখিনি কিন্তু অসমৰ জনসাধাৰণে চাই আছে। যোৰহাটবাসীক আপোনালোকে অকৰা বুলি নাভাবিব। যোৰহাটবাসী অত্যন্ত সচেতন, ৰাজনৈতিকভাৱে হওক, সামাজিকভাৱে হওক, সকলো ফালৰ পৰা যোৰহাটবাসী সচেতন। যোৰহাটবাসীয়ে প্ৰত্যেকটো কথা ভালদৰে বিবেচনা কৰি পেলাই সিদ্ধান্ত লয়। গতিকে যোৰহাটবাসীক আপোনাৰ বিশেষকৈ শৃংখল চলিহা ডাঙৰীয়া, আপুনি শিৱসাগৰত ঠিকা কৰক, কোনো আমাৰ আপত্তি নাই। কিন্তু ঠিকাৰ কথালৈ যোৰহাটত আহি পৰৱৰ্তী পৰ্যায়ত অস্থিৰ পৰিৱেশ কৰিবলৈ নাহিব। আপোনাক আমি একদম মানে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। আমি যোৰহাটৰ মানুহে শান্তিপ্ৰিয়, আমি শান্তি ভাল পাওঁ। আমি এইটো নিবিচাৰোঁ যে আমি যোৰহাটত আজি বাংলাদেশী নহয়, বাংলাদেশী হ'লে খেদক লগে ইমিডিয়েট। কোনোবা যদি বাংলাদেশীৰ খবৰ আপুনিও পায় মোক জনাব। যদি মই সেই বাংলাদেশীৰ বিৰুদ্ধে মাত নেমাতোঁ, তেতিয়াহ'লে আপুনি মোক যি কৰিব লাগে কৰিব। কিন্তু মিয়া বুলি নহয় আকৌ দেই, মই বাংলাদেশীৰ কথাহে কৈছোঁ। কোনোবা মিয়া বুলি আপুনি অত্যাচাৰ কৰিলে কিন্তু এতিয়া আৰু সেই সময় নাই যে আমি সমৰ্থন কৰিম। আগতো আমি নকৰোঁ, কিন্তু আগতে আমি মাত নেমাতোঁ। কিন্তু এতিয়া ভাৰতীয় নাগৰিক হয়, যদি এজন মিয়া ভাৰতীয় নাগৰিক হয়, তেখেতক এনেধৰণে অত্যাচাৰ কৰা আমি আচলতে বিপক্ষে মাত মাতিম। এতিয়া আমি মাত মাতিবলৈ সাজু। এতিয়া বিপক্ষে আমি মাত মাতিম। প্ৰয়োজন হ'লে আমি চৰকাৰক, প্ৰশাসনক যি দাবী জনাব লাগে জনাম। কিন্তু এই যি কি কয়, এই মানে মিয়াক অত্যাচাৰ কৰাৰ নামত আজি আমি যোৰহাটত মিয়াক অত্যাচাৰ কৰিলোঁ, আমি এইটো পৰিৱেশ নিবিচাৰোঁ। মানে কিছুমান ঠাই আপোনালোকে জানিব, কিছুমান এনেধৰণৰ ব্যক্তি আছে যিসকলে জাতি জনগোষ্ঠীৰ নামত নিজৰ জিলাখনত বিভিন্ন ব্যক্তিক বিভিন্ন লাঞ্ছনা লগাই, চৰিয়াই ঘুচিয়াই, আঁঠু কঢ়াই এনেকুৱা ধৰণৰ কাণ্ড কৰে। সেই মানুহখিনি কিন্তু কিছুমান এনেকুৱা জেগাত যাব নোৱাৰে, বা সেই জিলাখনত গৈ আপুনি এই যিখন জিলাত সেই ঘটনা হৈছিলে সেই জিলাখনৰ মানুহ বুলি আপুনি যদি পৰিচয় দিয়ে, তেনেহ'লে কিন্তু সেই মানুহখিনিয়ে অত্যন্ত বেয়া পায়, ঘিণ কৰে। ক'ব গ'লে নামটো জিলাখনৰ শুনিলেই ঘিণ কৰে। কিন্তু আমাৰ যোৰহাটৰ তেনেকুৱা ধৰণৰ ৰেপুটেশ্যন নাই।
আমি যি কৰোঁ শান্তিৰে চিন্তাৰে ধৈৰ্যৰে কৰোঁ যদি বাংলাদেশী আছেও আমি তাক খেদিবৰ কাৰণে কেনেধৰণে খেদিব লাগে আমি জানো আমি ভালদৰে জানো শৃংখল চলিয়াই আহি আমাক শিকোৱাৰ কোনো প্ৰয়োজন নাই কিবা আপুনি বাংলাদেশীৰ তথ্য পাইছে আমাক দি দিয়ক আমি তাৰ ওপৰত একশ্যন ল'বলৈ চৰকাৰক কেনেকৈ বাধ্য কৰিব লাগে কৰিম কিন্তু আপোনালোকে যোৰহাটৰ ওপৰত এনেকুৱা ধৰণৰ লাঞ্ছনা লগাবলৈ চেষ্টা নকৰিব যে যোৰহাট আগন্তুক দিনত কোনোবা জেগাত আমি যোৰহাট বুলি কৈ লাজ পাই আহিবলগীয়া হয় এনেকুৱা পৰিৱেশ সৃষ্টি আপোনালোকে বেলেগ জিলাৰ পৰা আহি নকৰিবহি কাৰণ আমি সন্মানেৰে যোৰহাটতো আছো আমাৰ যোৰহাট বুলি ক'লে আপুনি যি জিলাতে যাওক অসমৰ আপুনি যি জিলাত যাওক যোৰহাট বুলি ক'ব আপোনাক বহিবলৈ চকী এখন এৰি দিব এনেকুৱা ধৰণৰ সন্মান যোৰহাট জিলাখনৰ মানুহৰ আছে গতিকে এই যোৰহাটৰ যি গৰিমা আছে এই গৰিমা ধ্বংস কৰিবলৈ কোনো উশৃংখল মানুহ আহি যোৰহাট জিলাত বিশৃংখল পৰিৱেশ কৰাৰ কোনো প্ৰয়োজন নাই গতিকে যিসমূহে চেষ্টা কৰি আছে যিসমূহ অপশক্তিয়ে চেষ্টা কৰি আছে যোৰহাটখন অশান্ত কৰিবৰ কাৰণে এই সকলো পক্ষ আচলতে বিশৃংখল পৰিৱেশটোৰ পৰা আঁতৰি আহক নো ডাউট আপুনি কোনোবা বাংলাদেশী হিচাপে তথ্য পাইছে আপুনি তাক শান্ত প্ৰক্ৰিয়াৰে খেদিবৰ কাৰণে প্ৰচেছ লওক ফৰেন ট্ৰিবিউনেল আছে কোৰ্ট আছে মুখ্যমন্ত্ৰী আছে আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী এইটো বিষয়ত অত্যন্ত এক্টিভ আমি সেইটো মানি লৈছোঁ তেখেতক আপুনি এই তথ্য দি দিয়ক লগে লগে মানুহজনক উঠাই নিব সেইটো কিন্তু গ্যাৰাণ্টি আছে তেনে এটা অৱস্থাত আপোনালোকে কিন্তু ৰাজপথত এনেই এটা হৈজৈ পৰিৱেশ সৃষ্টি কৰাৰ কোনো প্ৰয়োজনীয়তা নাই মই ইমান ইয়াকে আজিৰ ভিডিঅ'টোৰ যোগেদি আহ্বান জনালোঁ বিশেষকৈ প্ৰত্যেকটো পক্ষক মই আহ্বান জনাব বিচাৰিছোঁ যে যোৰহাটখন অশান্ত কৰাৰ চেষ্টা কৰাৰ কোনো প্ৰয়োজন নাই কাৰণ যোৰহাটৰ ৰাইজে চাই আছে দেখি আছে যোৰহাটৰ ৰাইজে বিবেচনা কৰি আছে কোনে কি কৰিছে কিয় কৰিছে কেনেকৈ কৰিছে কাৰ পৰা কৰিছে কি হৈছে ঘটনাৰ আতি গুৰি কি আৰম্ভণি কি গোটেই বিষয়খিনি কিন্তু যোৰহাটৰ জনতাই বিবেচনা কৰি আছে গতিকে আপোনালোকে নেভাবিব যে যোৰহাটৰ মানুহে অন্ধ হৈ আছে যোৰহাটৰ মানুহে সকলো জানে সকলো দেখে সকলো বুজে যি কৰিবলগীয়া হয় যোৰহাটৰ মানুহে সন্মান সহকাৰে কৰে শান্ত পৰিৱেশৰ মাজেৰে আমি নিবিচাৰোঁ আমাৰ নিজৰ জিলাখন এটা বিশৃংখল পৰিৱেশ হওক আমি বিচাৰোঁ যি চাউলুং চুকাফাৰ যি একতাৰ নীতি আমি যোৰহাটবাসীয়ে সেই একতাৰ নীতি মানি চলোঁ আৰু আমি সকলো পক্ষকে এইটো আহ্বান জনাইছোঁ যে দেশৰ নাগৰিকৰ মাজত বিভাজন কৰাৰ কোনো চেষ্টা কৰাৰ প্ৰয়োজন নাই যদি কোনোবা বিদেশী আছে আপোনালোকে চৰকাৰ আছে আইনৰ শাসন আছে নৈৰাজ্যবাদী চিন্তা বাদ দিয়ক এটা মানে অৰাজক পৰিৱেশ সৃষ্টি কৰা বাদ দিয়ক এটা সিস্টেম প্ৰপাৰ সিস্টেম আছে এখন চৰকাৰ আছে প্ৰশাসন আছে এই সকলৰ যোগেদি এটা শান্ত পৰিৱেশৰ মাজত সমাধান কৰিবলৈ চেষ্টা কৰক আজিলৈ ভিডিঅ'টোত ইমানখিনি আহ্বান জনালোঁ আৰু মই এইখিনি নকলোহেঁতেন যদিহে যিটো আজি প্ৰতিবাদ কৰিলে সেই প্ৰতিবাদটোৰ বিষয়ত ইমান হৈচৈ কৰি নকৰি যদি তেওঁলোকে আজি প্ৰতিবাদটো কৰিলে ঠিক আছে তেনেকৈ যদি প্ৰতিবাদ কৰিলেহেঁতেন আমাৰ ক'বলগীয়া নাছিলে কিন্তু যি এটা মানে আগৰ পৰা আখৰা কৰি মানে ছ'চিয়েল মিডিয়াত অমুক তমুক গোটেইখন উৎখাত কৰি দিব আহি যোৰহাটত এনেকুৱা ধৰণৰ যিটো পৰিৱেশ সৃষ্টি কৰিলে এই পৰিৱেশখিনি যোৰহাটৰ মানুহে ভাল নাপায় বিশেষকৈ যোৱা লোকসভা নিৰ্বাচনলৈ যদি আপোনালোকে চায় তেনেহ'লে দেখিব বিজেপি দলৰ কিছুমান মানে এনেকুৱা ধৰণৰ অলপ মানে বেলেগ এটা এটিটিউডত কথা কোৱা কিছুমান নেতাৰ কাৰণে কিন্তু যোৰহাটৰ মানুহে বহুত ভোট কমাই দিলে যোৰহাটৰ মানুহ এনেকুৱা যোৰহাটৰ মানুহে ভদ্ৰতা ভাল পায় শান্তি ভাল পায় গতিকে সকলো পক্ষই এই ভদ্ৰতা শান্তি সম্প্ৰীতি ঐক্য এই বস্তুখিনি লগত লৈ আগবাঢ়ক আৰু এইটো কথা ক'বলৈ চেষ্টা নকৰিব যে আমি খিলঞ্জীয়াৰ কাৰণে আন্দোলন কৰিছোঁ খিলঞ্জীয়াৰ কাৰণে কৰিছোঁ ঠিক আছে আপোনালোকে খিলঞ্জীয়াৰ কাৰণে কৰিছে কিন্তু আপোনালোকে কৈছে যে প্ৰথম কথাটো কৈছে যে কিবা চৌধুৰী বাংলাদেশী আমাৰ প্ৰশ্ন সেইখিনিতে যে বাংলাদেশী যদি হয় তেতিয়াহ'লে আপোনালোকে আইন আছে প্ৰশাসন আছে দায়িত্ব তেওঁলোকৰ কোনো দল সংগঠনৰ বাংলাদেশী খেদাৰ যদি দায়িত্ব চৰকাৰে দি থৈছে আমি এই বিষয়ত নাজানো যদি এই বিষয়ত আপোনালোকৰ হাতত কিবা লিখিত অনুমোদন আছে তেতিয়াহ'লে জনাই দিব তেতিয়া আমাৰ এই বিষয়টো কোনো আপত্তি নাথাকে আজিলৈ ভিডিঅ'টো ইমানেই ধন্যবাদ জয় আই অসম